এয়া গাইজ দেখিছেনে মই এতিয়া কামৰ পৰা আহি গৈছোঁ ঘৰলৈ। এইখন হৈছে আপোনাৰ অৰুণাচল টাউন আৰু ইমান ডাঙৰ টাউনো নহয়, অলপ মানে সৰু সুৰা টাউন। সেইবিলাক আছে বিল্ডিংবিলাক দেখিছেনে, বিল্ডিং মানে পূৰা মানে ডাঙৰ ডাঙৰ বিল্ডিং বনাই আছে। এতিয়া মানে টাউনখন পাৰ হৈ অহা নাই, আহিছোঁ আৰু লাহেকৈ আপোনালোকে চাব পাৰে। দেখিছেনে গাড়ী চাড়ী আহি আছে আৰু এইবিলাক। এতিয়া আমি ঘৰলৈ মানে মটৰচাইকেলত আহি আছোঁ আৰু স্কুটিত দুইজন, এজন নহয় দুজনকৈ আহি আছোঁ আৰু একেলগতে, যিহেতু একেলগতে কাম কৰোঁ ন, সেই কাম কৰি এতিয়া আহি আছোঁ ঘৰত। এতিয়া আমি এতিয়া পুলিচৰ গেটখন পাৰ হ'ম, বেছি ডোখৰ নাই আৰু পাৰ হ'মেই আৰু পুলিচৰ গেটখন। এই আছে অফিচ, এইটো আছে পুলিচৰ গেট, পাই গ'লো। ইয়াত দেখিছেনে এইখন হৈছে পাহাৰখন, আমাৰ ওচৰতে থকা মানে পিছফালে থকা গেট। আৰু এয়া আছে আপোনাৰ পাই গ'লো নিচিনা, আমাৰ অসমত সোমাই গ'লেও আহি পিনে এয়া চক আপোনালোকে চাব পাৰে। ইয়াত দেখিছেনে, ইয়াত দুজন এইজন আমি দুইজন আহি আছোঁ আৰু ঘৰলৈ। ঘৰলৈ বুলি আহি আছোঁ দুইজন। তাৰমানে কথা পাতি আহি থকা হৈছে, কথা পাতি থকা জমনি কথা পাতি অহা আছে। ইয়াত দেখিছেনে মানে পূৰা আহি আছোঁ আৰু সি মানে কি হয়, সি হেলমেটটো পিন্ধিবলৈ টান পায়, মানে নিপিন্ধে, মাথা খজাই হেনো তাৰ। এই মানে নহ'লে দুইজনে নিপিন্ধিলে মানে পুলিচে ধৰিব নহয়, সেইকাৰণে আজিকালি চেকিং হ'ব বেলেগকৈ আপোনাৰ বহিছে আৰু একদম মানে চেকিং বেয়াকৈ বহিছে। চেকিঙৰ কাৰণে মানে আপুনি হেলমেটটো লগাবলগীয়া হয়। আৰু দেখিছে একদম চকু মুট খাই যাবলগীয়া হৈছে, এনেকুৱা স্পীড দিছে নহয়, কেতিয়াবা তত ধৰিব পাৰে। দেখিছেনে আপোনালোকে চাব পাৰে, দেখিছেনে এইফালে আছে আপোনাৰ সেইখিনি একদম পাই গ'লি আমাৰ অসমত, মানে সোমাই গ'লি আৰু এইয়া চক আলিটো একদম মানে ইমান আমাৰ বহ বজাৰ নিচিনা এটা খাল বাম নাই, আমাৰ পৰা ধুনীয়া একেবাৰে মজা বুলি ক'ব পাৰি। আৰু পাহাৰৰ ভিতৰ ৰাস্তা যে ইমানে মজা নহয়, ভাল নহয়, খাল বাম নাই মানে আমাৰ অসমৰ নিচিনাকৈ একেবাৰে খাল বাম নাই। আমাৰ আকৌ যোনটো আপোনাৰ চাৰিআলি পৰা যোনটো সেই চাৰিআলি সেইডোখৰ পৰাই বহুত বেয়া বুলি ক'ব পাৰি। চাৰিআলি বুলি নহয় মানে বহুত হেৰিৰ পৰাই বেয়া আছে ৰাস্তাটো, খাল বামেই আৰু মানে বাইক এখন ভালকৈ চলাব নোৱাৰি, গাড়ী এখন ভালকৈ চলাব নোৱাৰি, চাইকেল এখন ভালকৈ চলাব নোৱাৰি, গম পায়নে। বহুতে বেয়া। গোটেইখিনি কিমান ধুনীয়া ৰাস্তা, পাহাৰৰ ওচৰৰ ৰাস্তা, বহুত ধুনীয়া ৰাস্তা বুলি ক'ব পাৰি এইবিলাক। এয়া চাওক এতিয়া আমি আহি আছোঁ, মানে ইমানেই স্পীড দিছে নে একেবাৰে মানে মানুহটো উইজাং লাগিছে। দেখিছেনে এইবিলাক ট্ৰাক গাড়ী এইবিলাক ৰখি আছে, আৰু এইফালে বাইকবিলাক গৈ আছে আৰু ৰাস্তা কাষেদি, আমাৰ কাষেদি গৈছে আৰু ইয়াত দেখিছেনে শিলগুটি কাষত গোটাই থৈছে। আৰু ইয়াত দেখিছেনে মানুহ আহি আছে, এতিয়ালৈকে পোৱাহি নাই আৰু পামগৈ আৰু লাহেকৈ ঘৰ। এইয়া চক আমি ক'ব পালোঁ, দেখিছেনে এইয়া চক। এতিয়া আমি মানে কি ক'ম আৰু, এয়া চক আমি এতিয়া এইজন মানুহে একদম ঠেলি আহি আছে। আকৌ আপোনাৰ এয়া চক মানুহ কেনেকৈ আহি আছে ৰাস্তা কাষে দলঙৰ ওচৰ পাই গ'লহি, আৰু বেছি দেৰি নাই আৰু পামহি আৰু আমি ঘৰ। এয়া চক দেখিছেনে আপোনালোকে চাব পাৰে, এয়া ইয়াত দেখিছিলে আমি এতিয়া ওলাই আহি গ'লোঁ ৰাস্তা, মানে পাহাৰৰ পৰা আমি ওলাই আহিলোঁ আৰু ইয়াত দেখিছেনে এইবিলাক আছে ওচৰৰ বাগানবিলাক সেইবিলাক। এয়া চাওক আপোনালোকে, এয়া দেখিছেনে এইখন গেট পাৰ হৈ আহিলোঁ আমি, গেট মানে অৰুণাচল গেট। দেখিছেনে সেয়া অৰুণাচল গেট আমি পাৰ হৈ আহিলোঁ পুনৰ। এয়া চাওক এই হাইকখন আছে পাহাৰখন, দেখিছেনে সেইখন হৈছে পাহাৰখন, একদম মানে পাহাৰখন আমাৰ ধুনীয়াকৈ ওলাইছে। দেখিছেনে আপোনালোকে একদম ধুনীয়াকৈ ওলাইছে আমাৰ অসমৰ পাহাৰ, এবাৰ সৰুকৈ দেখে আৰু পাহাৰখন। এয়া চক এতিয়া এইফালে ৰাস্তাৰ কাষত দেখিছেনে সেইবিলাকতে হেৰি হয় মানে আপোনাৰ বজাৰ বহে, যিহেতু ভিতৰত বহা বজাৰখন বাহিৰত দিছে, মানে গেট পাছ লাগিবলৈ ধৰি আছে মানে অৰুণাচল চৰকাৰে, কিন্তু এতিয়ালৈকে
গেট পাছ বনোৱা নাই কি হয় এটা নাজানো এখন বজাৰ বাহিৰত মানে বহিছে বাহিৰতো বহুত ডাঙৰ বজাৰ গম পায়নে একেবাৰে মানে বাহিৰত অলপ মানে একদম মানুহ বেপাৰীবিলাক বহিবলৈ জেগা নাইকিয়া নিচিনা হৈ গৈছে বহুত মানে একেবাৰে হেৰি হৈছে মানে আপোনাৰ কি বুলি কয় বেপাৰী বহিবলৈ হেৰি কৰা নাই মানে চাফা কৰা নাই মানে এতিয়া অলপ চলপ এতিয়া আজি দেখিছোঁ অলপ চাফা কৰি দিছে বজাৰখন ৰাস্তাটো গম পায়নে এই চাওক আৰু সেয়া মানে পাহাৰৰ আমি ভিতৰৰ পৰা ওলাই আহিলোঁ বাহিৰলৈ অৰুণাচলৰ ভিতৰত আমি যিহেতু আমি অৰুণাচলত কাম কৰোঁ ন অৰুণাচলৰ পাহাৰৰ পৰা আমি ওলাই আহিলোঁ এয়া চাওক দেখিছেনে আপোনালোকে ইয়াত ডাম্পাৰ চাম্পাৰ গাড়ীবিলাক ৰখাই থোৱা আছে গাইজ এতিয়া ঘৰত আহি আমি পাই গ'লোহি ইয়াত দেখিছেনে পথাৰ এইফালে চাহ পথাৰ আমি আহি পাই গ'লো ইয়াৰ ঘৰ এইটো ৰাস্তা মানে আমাৰ ঘৰলৈ গৈ থকা ৰাস্তা